ডেকা ল'ৰা এটা ৰুমলৈ এনেকৈ সোমাই অহাটো কোনো ভাল ছোৱালীৰ লক্ষণ নহয়। মই আন কাৰোবাৰ ৰুমলৈ অহা নাই নহয়, মই তোমাৰ ৰুমলৈহে আহিছোঁ। মাৰ অপাৰেশ্যন চলি আছে। তই ইমানবোৰ টকা ক'ৰ পৰা পালি? মই নাই দিয়া। অপাৰেশ্যনৰ বাবে প্ৰয়োজন হোৱা টকাবোৰ কোনোবাই দিলে বোলে। মোৰ হ'ব লগা মামীজনী নহয় বহুতে ভাল, মোক হেনো বহুতে মৰম কৰিব। তুমি নতুন মামীজনী কেতিয়া আনিবা? মই কালিও তোমালৈ ফোন কৰিছিলোঁ। মই তেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। বৌ, তুমি বাৰু মোকো বেয়া পাই আছা নেকি? নাই, মই কাকো বেয়া পাই থকা নাই। মই ঘৰলৈ গৈছিলোঁ। দাদাৰ অৱস্থাটো দেখি বৰ বেয়া লাগিলে। তুমি কথাবোৰ আকৌ এবাৰ ভাবি চাবাচোন, নহ'লে সি ধ্বংস হৈ যাব। তেওঁ আৰু ধ্বংস হ'বলৈ বাকী নাই। নিজৰ লগতে আমাৰ জীৱনটো ধ্বংস কৰিলে। তুমি আৰু দ্বিতীয়বাৰ এইবোৰ কথা নকবা বিন্দু। মই মোৰ আহিবলগীয়া সন্তানটিক তেওঁৰ পৰিচয় দিব নিবিচাৰোঁ। দেউতায়ো মনত দুখ কৰি আছে। দেউতাইতো এতিয়াও তুমি ঘূৰি আহিবা বুলিয়েই ভাবি আছে। তুমি দেউতাক ক'বা, তেওঁ যাতে মোক ভুল নুবুজে, আৰু তুমিও মোক ভুল নুবুজিবা। তোমালোকৰ প্ৰতি মোৰ একো বেয়া ভাৱ নাই। মাজে সময়ে মোলৈ ফোন কৰিবা, ময়ো ফোন কৰিম, কিন্তু এইবোৰ কথা আৰু নক'বা। বহুত ভাবি চিন্তি মই এই সিদ্ধান্ত লৈছোঁ, আৰু এই সিদ্ধান্ত মই ইমান সহজে সলনি কৰিব নোৱাৰোঁ। মই ৰাখোঁ দিয়া। মায়ে বাৰু মোক ক্ষমা নকৰিব নেকি? তই তেনেকৈ কিয় ভাবিছ? মাতিলেও নামাতে, মোৰ মুখেই চাব নিবিচাৰে। মায়ে যদি এনেকুৱা কৰে, মই কেনেকৈ জীয়াই থাকিম কচোন? মাৰ বাহিৰেনো মোৰ আছে কোন? খুৰী এতিয়া খং উঠি আছে। তই চিন্তা নকৰিবি, খংটো কমিলে লাহে লাহে চব ঠিক হৈ যাব। সময়বোৰ কেনেকৈ সলনি হৈ গ'ল চাচোন। দুদিন আগতে হাঁহি ফূৰ্তিৰে কটোৱা জীৱনটো এটা মাত্ৰ সাধাৰণ ভুলেই সকলো সলনি কৰি দিলে। কিমান যে সপোন দেখিছিলোঁ, আচলতে ভুলটো মোৰেই। সপোন সদায় সীমাবদ্ধতাৰ মাজতে দেখিব লাগে। পঢ়া শুনা নথকাৰ পাছতো ছাৰে মোক বিশ্বাস কৰি সেই কামটো দিছিল। মোক পঢ়াইছিল মই যাতে তাতকৈ বেছি ভাল কাম এটা কৰিব পাৰোঁ। কিন্তু আজি মোৰ ভুলৰ বাবে সকলো হেৰুৱাবলগীয়া হ'ল। তই মোক এটা কাম কৰি দিব পাৰিবি? কি কাম? এইখন ছাৰক দি দিব লাগে। কিহৰ চিঠি এখন? ছাৰৰ সন্মুখত ক'ব নোৱাৰা কথাবোৰ এইখনতে লিখি দিছোঁ। মইতো ছাৰৰ সন্মুখত কোনোদিনেই মুখ উলিয়াব নোৱাৰিম। কেনেবাকৈ তই যদি পাৰ দি দিবিচোন।
সৰুৰে পৰা কিমান কষ্টৰ মাজত ডাঙৰ হ'লো কিন্তু মোৰ সন্তানটিক সেইবোৰ কষ্ট পাবলৈ নিদিওঁ ভাল ভাল কাপোৰ পিন্ধাম ভাল স্কুলত পঢ়াম অকণমান খাই দেচোন অকণমান খা মা আৰু অকণমান খা মই জানো মোৰ ওপৰত আপোনাৰ এতিয়াও খং উঠি আছে উঠিবই কাৰণ মই আপোনাৰ বিশ্বাসখিনি ৰাখিব নোৱাৰিলোঁ আপুনি মোক ভাল মানুহ কৰিব বিচাৰিছিল কিন্তু মই সেই আগৰ ছোৱালীজনীৰ দৰে বেয়া পৰিচয়হে দিলোঁ অৱশ্যে কি পৰিস্থিতিত পৰি মই তেনেকুৱা এটা কাম কৰিলোঁ সেয়া হয়তো আপুনি নিশ্চয় গম পাইছে মই এতিয়া সেই অজুহাত আপোনাৰ ওচৰত দেখুৱাব খোজা নাই কাৰণ ভুল সদায় ভুলে মই মাত্ৰ আপোনাক ধন্যবাদহে জনাব বিচাৰিছোঁ মই জানো মাৰ অপাৰেশ্যনৰ বাবে টকাখিনি মেডিকেলত আপুনিয়ে জমা দিছে মই আপোনাৰ লগত ইমান বিশ্বাসঘাতকতা কৰাৰ পিছতো আপুনি মোৰ মাৰ জীৱনটো বচালে আপোনাৰ এই সহায় মই চিৰদিন মনত ৰাখিম আৰু এটা কথা নকলে ভুল হ'ব প্ৰতিটো সৰু ডাঙৰ সমস্যাতে আপুনি মোৰ কাষত আছে মই জানো মই আপোনাৰ যোগ্য নহয় তথাপিও আপোনাৰ আদৰ যতনবোৰ দেখি ক'ব নোৱাৰাকৈ মোৰ মনত এটা সপোন জাগি উঠিছিল আপোনাৰ আকাশত জোন হৈ জিলিকাৰ সপোন আপোনাৰ সতে কটোৱা প্ৰতিটো মুহূৰ্ত মই সযতনে সাঁচি ৰাখি দুখৰ সময়ত সেই মুহূৰ্তবোৰকে মই পঢ়িম মই আৰু কোনোদিনেই আপোনাৰ সন্মুখলৈ নাযাম কিন্তু অন্তৰেৰে চিৰদিন আপুনি সুখত থকাটোৱে বিচাৰিম ভালে থাকক এনেকুৱা কৰি নাথাকিবি মা মোৰ ওপৰত যদি তোৰ খং উঠি আছে তেনেহলে মোক মাৰ মোক মাৰ মোক মাৰ যিমান পাৰ মোক সিমান মাৰ তথাপিও তই মোৰ লগত কথা নপতাকৈ নাথাকিবি মা সপোন তুমি পুতিৰ তৰা হেঁপাহ তুমি
ৰ লাহে লাহে এইটো দৰৱ ৰাতি খাব লাগিব এইটো ৰাতিপুৱা খালী পেটত আৰু এইটো সপ্তাহত এটা এইটো এতিয়াই খাব লাগিব বইল কৰি ভাত কেইটামানকে আনো নেকি খালী পেটত খালে অপকাৰ কৰিব নহয় মা মাটো কিয় এনেকুৱা কৰিছ হয় মই ভুল কৰিছো কিন্তু আগলৈ তেনেকুৱা ভুল নকৰো নহয় নিজৰ ছোৱালী বুলি মোক ক্ষমা কৰি দেচোন তোৰ বাহিৰেনো আৰু মোৰ কোন আছে মা মা এবাৰতো মাত তই মোক জোনবাই বুলিয়ে মাত মই বেয়া নাপাওঁ নহয় মা তই এনেকুৱা কৰি নাথাকিবি মা মোৰ ওপৰত যদি তোৰ খং উঠি আছে তেনেহলে মোক মাৰ মাৰ মোক মাৰ মাৰ মোক মাৰ যিমান পাৰ মোক সিমান মাৰ তথাপিও তই মোৰ লগত কথা নপতাকৈ নাথাকিবি মা তই যদি এনেকৈ থাকো মই কাৰ লগত কথা পাতিম তোৰ লগত কথা নপতাকৈ মই জীয়াই থাকিব নোৱাৰিম মা তোক মই ভাল পাওঁ মই বহুত ভাল পাওঁ বহুত ভাল পাওঁ মই বুজি পোৱা নাই বেদই কৰিব নোৱাৰা কামটো এতিয়া তই কৰিব লাগিব কিন্তু অহিৰণক মাৰাটো ইমান সহজ কথা নহয় জানো সেইবাবে এই নামো ডাঙৰ ৰাখিছো অহিৰণৰ লগতে বেদকো এই দুনিয়াৰ পৰা আঁতৰাব পাৰ তেতিয়া বেদই কৰি থকা কামবোৰ তই কৰিব পাৰিবি ইমান কম সময়ৰ ভিতৰত বেদই সম্পত্তিৰ পাহাৰ বনাইছে দেখিছ নহয় মানুহৰ জীৱনত সুযোগ বাৰে বাৰে নাহে বেদক চাইড কৰাটো মোৰ কাৰণে সহজ কথা কিন্তু মোৰ অহিৰণক লৈহে চিন্তা হৈছে বলে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি অহিৰণৰ সকলো ইনফৰমেশ্যন মই তোক দিম লগতে বুদ্ধিও তই কামটো কৰিবি নে নকৰ সেইটো ধনী হোৱাৰ ইচ্ছা আছেনে নাই তোৰ ধনী হোৱা ইচ্ছা আছে কাৰণেতো আপোনাৰ লগত ইমান দিন কাম কৰি আছো তেনেহ'লে এই কামটো কৰ হ'ব আপুনি মোক ইনফৰমেশ্যনখিনি দিব পাই যাবি অহিৰণৰ লগত বেদক এই দুনিয়াৰ পৰা আঁতৰা দায়িত্বটো মোৰ তই দেখোন ৰখিহে আছ কাম কৰ আকৌ এইখিনি মচি শেষ হ'লে এই বাচনখিনি ধুবি আৰু তাৰপিছত এই কাপোৰখিনি ধুবি হ'ব বাইদেউ তই কি সদায় চাহ অনা আৰু ফাইল অনা কামেই কৰি থাকিবি নেকি
আন কিবা কৰিব দিলে পাৰিম কিন্তু কলম চলোৱা আৰু গাড়ী চলোৱা কাম নিদিব তো সদায় এইবোৰ কাম কৰি থাকিলে নহ'ব নহয় তোৰ জানো মন নাযায় টেবুলত বহি লিখা পঢ়া কৰিবলৈ ছাৰে মোক কাইলৈৰ পৰা ইংলিছ শিকাব বুলি কৈছে তোক কি পুলিচ অফিচাৰ বনাম বুলি ভাবিছা নেকি পুলিচ অফিচাৰ নহয় অ তাত লিখা মেলা কৰা বহুত চাকৰি আছে মই যদি অকণমান শিকো তেতিয়া ছাৰে মোক টেবুলত বহা চাকৰি এটা দিব বুলি কৈছে তই ভাল হ'ব বিচাৰিছ বাবেহে মই তোৰ বাবে কাম বিচাৰিম বুলি কৈছোঁ কেনেবাকৈ যদি তই কোৱা কথাবোৰ মিছা বুলি প্ৰমাণ হয় তোৰ কিন্তু দিগদাৰ আছে অপৰাধী আৰু বিশ্বাস ভঙা মানুহৰ মাজত কোনো পাৰ্থক্য নাই শেষত গৈ নিজৰ চৰিত্ৰটো দেখুৱাই দিলি তোক মই বিশ্বাস কৰিছিলোঁ কিন্তু আজি সেই বিশ্বাস ভৰিৰে মোহাৰি দিলি কি কৰা নাছিলোঁ মই তোৰ বাবে তই সলনি হ'ব বিচৰা বুলি কোৱাৰ বাবে তোৰ বাবে কাম যোগাৰ কৰি দিছিলোঁ মই তই যাতে ভাল কাম এটা পাওঁ তাৰ বাবে তোক মই পঢ়ুৱাইছিলোঁ কিন্তু তাৰ প্ৰতিদান তই কি দিলি তই আকৌ চুৰ কৰিলি আত্মসন্মান থকা মানুহে দৰকাৰ হ'লে ভিক্ষা কৰিব কিন্তু কেতিয়াও চুৰ নকৰে ঐ তই দেখোন ৰখিহে আছ কাম কৰ আকৌ এইখিনি মচি শেষ হ'লে এই বাচনখিনি ধুবি আৰু তাৰপিছত এই কাপোৰখিনি ধুবি হ'ব বাইদেউ নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোন